আজি গোটেই ভাৰতবৰ্ষৰ লগতে যি কুষ্ঠৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাত আমি যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে আজি এই ঢেকীয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদ লৈ এই ঢেকীয়াখোৱা স্বাস্থ্যকেন্দ্ৰত উপস্বাস্থ্যকেন্দ্ৰ তথা আয়ুষ্মান আৰোগ্য মন্দিৰত আমি আৰম্ভ কৰিছোঁ। যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে প্ৰায় 10 লাখৰ জনসংখ্যা আমি এজন এজনকৈ আমাৰ আশা বাইদেউসকলে পৰীক্ষা কৰিব, লগতে অন্যান্য স্বাস্থ্যকৰ্মীও থাকিব, পুৰুষ আৰু মহিলা কৰ্মী। মই ভাবোঁ ইতিমধ্যে আমাৰ যোৰহাট জিলাত সক্ৰিয় আৰু চিকিৎসা কৰি থকা 27গৰাকীমান ৰোগী আছে। মই ভাবোঁ যে এই প্ৰক্ৰিয়াৰ দ্বাৰা এই ৰোগী আৰু যদি ৰোগী ক'ৰবাত চুকে কোণে থাকি গৈছে, আমাৰ কুষ্ঠৰোগ নিৰ্মূলকৰণত সহায় কৰিব। লগতে আমাৰ যোৰহাট জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ পৰামৰ্শ মতে যক্ষ্মা ৰোগ, প্ৰসৱকালীন অসুবিধা বা প্ৰসৱকালীন যিবিলাক প্ৰসৱকালীন অসুবিধা থাকে বা হাই ৰিস্ক প্ৰেগনেঞ্চি থাকে, তেনেকুৱা ধৰণৰ উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, কেঞ্চাৰ ৰোগ ইত্যাদিও চিকিৎসাৰ কাৰণে আমাৰ যিখিনি আমাৰ ৰোগী আছে, সেই ৰোগীৰ এটা ডাটাবেছ আমি প্ৰস্তুত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকৰ গোটেই সংবাদ মাধ্যমৰ আমাক ইয়াত সহায় লাগে, ৰাইজৰ মাজত প্ৰচাৰৰ সহায় লাগে, যাতে এই 15 দিন ধৰি আমাৰ সকলো ৰোগ চিনাক্ত কৰাত ৰাইজে আমাক। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।